সাংবাদিক বন্ধুসকল, আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অত্যন্ত আনন্দৰ দিন। কাৰণ আজি দিনটোতে ইউনেস্কোৱে আমাৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম চৰাইদেউক বিশ্বৰ ঐতিহ্য কেন্দ্ৰ হিচাপে, সাংস্কৃতিক ঐতিহ্য কেন্দ্ৰ হিচাপে গ্ৰহণ কৰিলে, স্বীকৃতি প্ৰদান কৰিলে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সাংস্কৃতিক কেন্দ্ৰ হিচাপে ইউনেস্কোৰ পৰা আজি মৈদামসমূহে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল। ইয়াৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ অসমৰ ৰাইজৰ হৈ। কাৰণ তেখেতৰ মহৎ প্ৰচেষ্টাত এই কাম সম্ভৱ হৈছে। আৰু লগতে মই সমগ্ৰ অসমৰ জনসাধাৰণকো ধন্যবাদ জনাইছোঁ। আহোম জাতীয় সংগঠনক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আহোম জাতীয় সংগঠনৰ বিশিষ্ট গৱেষক, ইতিহাসবিদ, বুদ্ধিজীৱীকো মই ধন্যবাদ জনাইছোঁ। কাৰণ সকলোৱে সমূহীয়া প্ৰচেষ্টাত আজি এই কাম সম্ভৱ হৈছে। মোৰ ভাল লাগিছে অসমৰ ৰাইজৰ সহযোগত চৰাইদেউত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে আৰু সেই ক্ষেত্ৰই আজি বিশ্বৰ বুকুত সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল। আজি আমাৰ অসমৰ গৌৰৱ যে আমাৰ সেই ঐতিহ্য ক্ষেত্ৰ, আহোম স্বৰ্গদেউসকলৰ এই পবিত্ৰ ভূমি, অসমৰ জাতীয় জীৱনৰ শক্তিশালী সাংস্কৃতিক পৰিচয় ভূমি আজি বিশ্বৰ বুকুত স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল। সমগ্ৰ অসমৰ ৰাইজ নিশ্চিতভাৱে এই সিদ্ধান্তক লৈ উৎফুল্লিত হৈছে। মই পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনোৱাৰ লগতে অসম চৰকাৰকো মই ধন্যবাদ জনাইছোঁ। আজি বিশ্বৰ বুকুত এনেধৰণে স্বীকৃতি লাভ কৰা অঞ্চলসমূহৰ বিশ্বৰ বুকুত বিশেষ গুৰুত্ব বৃদ্ধি হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এই অঞ্চল ভ্ৰমণ কৰিবলৈ নিশ্চিতভাৱে পৰ্যটকসকলৰ লগতে গৱেষকসকলো আহিব, ছাত্ৰ ছাত্ৰীসকলো আহিব। আৰু এনেধৰণে আমাৰ অসমৰ গুৰুত্ব বিশ্বৰ বুকুত বৃদ্ধি পাব, উত্তৰ পূৰ্বাঞ্চলৰ বুকুত বৃদ্ধি পাব। গতিকে আমাৰ জাতিটোৰ যে এটা শক্তিশালী ইতিহাস, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক ইতিহাস এই ক্ষেত্ৰত যে আছে, এই কথাও বিশ্বই উমান পাব। গতিকে অসমীয়া সন্তান হিচাপে আজি মই ভাবোঁ যে সকলোৱে গৌৰৱান্বিত হৈছে। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে আজি এটা ডাঙৰ স্বীকৃতি বিশ্বৰ বুকুত বুটলিবলৈ সক্ষম হ'ল।